যিসকল ষ্টুডেন্টে অহা বছৰ মেট্ৰিক পৰীক্ষা দিবা অৰ্থাৎ যিসকল এবাৰ ক্লাছ 10 উঠিছা আৰু HSLC 2027 তোমালোকৰ টাৰ্গেট তাৰোপৰি তোমালোক যিসকলে ক্লাছ 9ত এবাৰ উঠিছা আৰু তোমালোকে যদি মনত ভাবি আছে যে তোমালোকে ক্লাছ 9ত ভালকে পঢ়ি অহা বছৰ মই ক্লাছ 10ত এটা ভাল ৰিজাল্ট কৰিম গতিকে তোমালোকে যদি সিৰিয়াছ আছা আজিৰ ভিডিঅটো তোমালোকৰ কাৰণে তো আজিৰ ভিডিঅটো তোমালোকে যদি ভালদৰে চোৱা তোমালোকে মেট্ৰিক পৰীক্ষাত বা তোমালোকে ক্লাছ 9 আৰু 10ত তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা কাৰণ চোৱা কাৰণো মা দেউতাক ভাল ৰিজাল্ট কৰি প্ৰাউড ফিল কৰাব ইচ্ছা নাযায় কাৰণ সকলোৱে তোমালোকৰ এটাৰ কাৰণে পঢ়ি আছে যে মা দেউতাই যাতে সুখ পায় তো আজিৰ ভিডিঅটো তোমালোকে ভালদৰে চোৱা আৰু আমাৰ এই চাহ পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ তোমালোকক A to Z মই তোমালোকক গাইড কৰি থাকিম ক্লাছ 9 আৰু 10 দুয়োটা শ্ৰেণীতে তো চোৱা এইখনেই হ'ল তোমালোকৰ একাডেমিক কেলেণ্ডাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা 2027 চনৰ যিকেইজনে তোমালোকে মেট্ৰিক দিবা বা 2027 চনলৈকে তোমালোকে পঢ়ি আছা তোমালোকৰ কাৰণে এইটো একাডেমিক কেলেণ্ডাৰ উলিয়াইছে 2026ৰ কাৰণে তোমালোকৰ এই একাডেমিক কেলেণ্ডাৰটো যদি তোমালোকে প্ৰথমৰ পৰা শেষলৈ মান্থলি হিচাপে তোমালোকে যদি ফলো কৰিব পাৰা তোমালোকে কি ভাল মাৰ্কছ এটা স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা কাৰণ তোমালোকে আগতীয়াকৈ জানিব পাৰিবা যে তোমালোকৰ কোনটো মাহত কোনখিনি চেপ্টাৰ পঢ়োৱা হ'ব আৰু কোনটো মাহত তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব ছেকেণ্ড ইউনিট টেষ্ট হ'ব বা তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব আটাইখিনি তোমালোকে এই কেলেণ্ডাৰটোৰ জৰিয়তে তোমালোকে জানিব পাৰিবা আৰু এইটো কেলেণ্ডাৰ ফলো কৰি তোমালোকৰ টিচাৰসকলে তোমালোকৰ ক্লাছত ক্লাছ কৰাব ঠিক আছে বুজি পাইছা গতিকে মই মান্থলি হিচাপে তোমালোকক দেখুৱাই দিম যে কোনটো মাহত কোনটো চেপ্টাৰৰ কোনটো পাৰ্ট পঢ়োৱা হ'ব আৰু তোমালোকৰ হাফ ইয়াৰলি আদি এক্সামবোৰ কেতিয়া পতা হ'ব চিলেবাছ তোমালোকে এতিয়াই জানিব পাৰিবা ঠিক আছে গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকা চোৱা তোমালোকৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা তোমালোকৰ ক্লাছবোৰ ষ্টাৰ্ট হ'ব হয়নে নহয় গতিকে আমি এপ্ৰিল মাহৰ যিখিনি টাৰ্গেট আছে তোমালোকৰ যিখিনি বন্ধ দিন আছে ইয়াতে উল্লেখো কৰা আছে চোৱা 3 তাৰিখে তোমালোকৰ বন্ধ থাকিব ইফালে 5 12 17 26 এইখিনিতো বন্ধ থাকিবই চোৱা 1 ইফালে 4 5 6 7 8 9 10 দিন তোমালোকৰ এপ্ৰিল মাহত বন্ধ পাবা হলিডে ইফালে যদি তোমালোকে যদি মান্থলি হিচাপে যদি প্লেনিং চোৱা যে এপ্ৰিল মাহত কি প্লেনিং তোমালোকৰ কোনখিনি সাবজেক্ট পঢ়োৱা হ'ব তোমালোকে লেফট সাইডে অৰ্থাৎ বাওঁফালে তোমালোকৰ ক্লাছ 9ৰ কাৰণে দিয়া আছে আৰু সোঁফালে তোমালোকৰ ক্লাছ 10ৰ কেজনৰ কাৰণে দিয়া আছে ঠিক আছে গতিকে চোৱা এপ্ৰিল মাহত তোমালোকৰ ক্লাছ 9ৰ ষ্টুডেণ্টখিনিক তোমালোকে কোনখিনি পঢ়োৱা হ'ব যে আছামিজৰ ক্ষেত্ৰত চোৱা গ্ৰুপ এৰ অন্যৰ প্ৰতি ব্যৱহাৰ তাৰপিছত শিশুলীলা এইখিনি চেপ্টাৰ পঢ়োৱা হ'ব আৰু গ্ৰুপ বিৰ পৰা হনুমন্তৰ লংকা দৰ্শন এইখিনি পঢ়োৱা হ'ব তাৰপিছত তোমালোকৰ গ্ৰামাৰৰ ক্ষেত্ৰত বিপৰীত শব্দ ৰচনা তাৰপিছত দ্ৰুতপাঠৰ ক্ষেত্ৰত তোমালোকৰ আহোমসকল এই চেপ্টাৰটো পঢ়োৱা হ'ব ঠিক আছে বুজি পাইছা বস্তুখিনি কেনেকৈ দিছে তাৰপিছত বাকী সাবজেক্টখিনি তোমালোকে চাই ল'বা আৰু ইংৰাজীৰ ক্ষেত্ৰত মই কৈ দিওঁ মেইন সাবজেক্টখিনি এপ্ৰিল মাহত তোমালোকৰ দা ফান ডে হেড এই চেপ্টাৰটো পঢ়োৱা হ'ব আৰু স্পকেন ইংলিছৰ লেভেল 1 আৰু 2 লৈকে তোমালোকৰ যাব তাৰপিছত জেনেৰেল মেথছৰ ক্ষেত্ৰত যদি চাওঁ যে ৰিভিজন চেপ্টাৰখিনি তোমালোকক পঢ়োৱা হ'ব আৰু চেপ্টাৰ 1 নাম্বাৰ চিষ্টেম এই চেপ্টাৰটো তোমালোকৰ শেষ কৰা হ'ব আৰু সায়েন্সৰ ক্ষেত্ৰত যিটো চেপ্টাৰ 1 আছে মেটাৰ্ছ ইন আৱাৰ সাৰাউণ্ডিং এই চেপ্টাৰটো আৰু যিটো 3 নম্বৰ আছে দা ফাণ্ডামেণ্টেল ইউনিটছ অফ লাইফ জীৱন মৌলিক এই চেপ্টাৰটো তোমালোকৰ পঢ়োৱা হ'ব ঠিক আছে আৰু ছ'চিয়েল সায়েন্সৰ ক্ষেত্ৰত তোমালোকৰ ইতিহাস অৰ্থাৎ হিষ্টৰীৰ ফাৰ্ষ্ট চেপ্টাৰ আৰু জিঅ'গ্ৰাফিৰ প্ৰথম চেপ্টাৰ এইখিনি পঢ়োৱা হ'ব আৰু তোমালোকৰ হিন্দী আৰু এডভান্স মেথছ বাকী যিখিনি চেপ্টাৰ আছে তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে এতিয়া আমি এপ্ৰিল মাহৰ যদি ক্লাছ 10ত কোনখিনি টাৰ্গেট বা কোনখিনি পঢ়োৱা হ'ব এপ্ৰিল মাহটোত বিশেষকৈ তোমালোকে ৰাইট চাইডত আহিবা এই সোঁফালৰ চোৱা ইয়াতে দিছে আছামিজ অৰ্থাৎ MIL-ৰ ক্ষেত্ৰত তোমালোকৰ কোনখিনি পঢ়োৱা হ'ব গ্ৰুপ এৰ পৰা বৰগীত আৰু উদ্যোগী হোৱা এই দুটা চেপ্টাৰ আৰু গ্ৰুপ বিৰ পৰা ধৰ ঝাৰু ধৰ ভাই এই চেপ্টাৰটো আৰু দ্ৰুতপাঠৰ ক্ষেত্ৰত তোমালোকৰ ক্লাছ 10ৰ কাৰণে দ্ৰুতপাঠ তিৱাসকল এই চেপ্টাৰটো পঢ়োৱা হ'ব ঠিক আছে তাত আমি বাকী চেপ্টাৰখিনি এনেকৈ যদি চাওঁ তোমালোকৰ ক্লাছ 10ৰ কাৰণে ইংৰাজীৰ তোমালোকৰ এ লেটাৰ টু গড আৰু এ টাইগাৰ ইন দা জু এই দুটা চেপ্টাৰ পঢ়োৱা হ'ব আৰু গ্ৰামাৰৰ ক্ষেত্ৰত টেন্স এই পাৰ্টটো তোমালোকৰ শেষ হ'ব ঠিক আছে তাৰপিছত তোমালোকৰ ইংৰাজী চোৱা যে ইংৰাজীৰ ক্ষেত্ৰত তোমালোকৰ কি কৰা হ'ব ইংৰাজীটো চাইছোৱেই এতিয়া জেনেৰেল মেথছ চাওঁ জেনেৰেল মেথছৰ তোমালোকৰ ৰিভিজন চেপ্টাৰখিনি পঢ়োৱা হ'ব আৰু চেপ্টাৰ 1 ৰিয়েল নাম্বাৰ এইখিনি পঢ়োৱা হ'ব আৰু সায়েন্সৰ ক্ষেত্ৰত চেপ্টাৰ 10 আৰু চেপ্টাৰ 6 এই দুটা পঢ়োৱা হ'ব চেপ্টাৰ 6ৰ কিন্তু আপ টু ইউনিট 6.2 লৈকে তোমালোকৰ পঢ়োৱা হ'ব তাৰপিছত ছ'চিয়েল সায়েন্স তোমালোকে এই একাডেমিক কেলেণ্ডাৰখনত তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট তাৰপিছত হাফ ইয়াৰলি এইখিনি কেতিয়া হ'ব কোন তাৰিখে হ'ব আটাইখিনি বস্তু জানিব পাৰিবা গতিকে তোমালোকৰ টেনশ্যনৰ কোনো দৰকাৰ নাই এতিয়া ছ'চিয়েল সায়েন্সৰ ক্ষেত্ৰত এইখিনি পঢ়োৱা হ'ব আৰু বাকী যিখিনি চেপ্টাৰ আছে বা সাবজেক্ট আছে তোমালোকে ভালদৰে চাই ল'বা এইটো হ'ল তোমালোকৰ এপ্ৰিল মাহৰ এইখিনি তোমালোকক পঢ়োৱা হ'ব ঠিক আছে এপ্ৰিলৰ পিছত যদি আমি আহোঁ মে মাহত তোমালোকৰ হলিডেখিনি চাই ল'বা ইফালে আছে তোমাৰ 1 2 3 4 5 6 7 টোটেল 7 দিন তোমালোকে বন্ধ পাবা ঠিক আছে তাৰপিছত ক্লাছ 9ত তোমালোকৰ মে মাহত কোনখিনি পঢ়োৱা হ'ব চোৱাচোন যে আছামিজৰ ক্ষেত্ৰত তোমালোকৰ গ্ৰুপ এৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰটো পঢ়োৱা হ'ব আৰু তোমালোকৰ ইফালে যিটো দ্ৰুতপাঠৰ পৰা তোমালোকৰ কাছাৰ জনগোষ্ঠীসকল কাৰ্বিসকল এই দুটা পঢ়োৱা হ'ব ঠিক আছে ক্লাছ 9ৰ ক্ষেত্ৰত মই কৈ আছো দেই কাৰণ এইটো চাওক ক্লাছ 9ৰ বুলি আছে তাৰপিছত বাকী তোমালোকৰ ইংৰাজী চোৱাচোন
যে ইংৰাজী তোমাৰ দ্য চাউণ্ড অফ মিউজিক আৰু দ্য ৰুড নট টেকেন এই দুটা চেপ্টাৰ পঢ়োৱা হ'ব আৰু স্পকেন ইংলিছৰ লেভেল 3 4 5 লৈকে তোমালোকৰ যাব। তাৰপিছত যদি চাওঁ জেনেৰেল মেথছৰ কি হ'ব যে পলিনমিয়েলছ আৰু সায়েন্সৰ ক্ষেত্ৰত কি হ'ব চেপ্টাৰ 8 মোশন আৰু চেপ্টাৰ 2 এই দুটা আহিব, এই দুটা তোমালোকৰ পঢ়াব। ঠিক আছে, তাৰ ছ'চিয়েল সায়েন্সৰ ক্ষেত্ৰত পলিটিকেল সায়েন্সৰ চেপ্টাৰ 1 আৰু ইকনমিক্সৰ চেপ্টাৰ 1 এই দুটা পঢ়াব। বাকী চেপ্টাৰখিনি তোমালোকে চাই ল'বা। ঠিক আছে, হিন্দী ইলেক্টিভৰ ক্ষেত্ৰত তোমালোকৰ পৰীক্ষা আৰু কৃষ্ণ মহিমা এই দুটা আহিব। ঠিক আছে, বাকী চেপ্টাৰখিনি তোমালোকে এনেদৰে চাই ল'বা। এতিয়া আমি চাওঁ যে মে' মাহৰ যিখিনি ক্লাছ 10ৰ তোমালোকে যিকেইজনে মেট্ৰিক দিবা 2027 তেওঁলোকৰ কাৰণে কি পঢ়াব চোৱাচোন। আছামিজৰ ক্ষেত্ৰত তোমালোকৰ গ্ৰুপ এৰ কি আহিব জিকিৰ আৰু উদ্যোগী হোৱা এই দুটা, আৰু দুটা পাতৰ ক্ষেত্ৰত দেউৰীসকল আৰু নেপালী গোসাসকল এই দুটা পঢ়াব। ঠিক আছে, তো বাকী চেপ্টাৰখিনি তোমালোকে এনেদৰে চাই ল'বা। বাকী ছাবজেক্টখিনি ইংৰাজীৰ ক্ষেত্ৰত নেলছন মাণ্ডেলা, আমাণ্ডা এইখিনি পঢ়োৱা হ'ব আৰু তোমালোকৰ স্পকেন ইংলিছৰ লেভেল 3 4 5 লৈকে পঢ়োৱা হ'ব। ঠিক আছে, জেনেৰেল মেথছৰ কাৰণে তোমালোকৰ চেপ্টাৰ 2 আৰু চেপ্টাৰ 6 এই দুটা পঢ়োৱা হ'ব আৰু সায়েন্সৰ ক্ষেত্ৰত চেপ্টাৰ 6 এইটো পঢ়োৱা হ'ব। তাৰপিছত ছ'চিয়েল সায়েন্সৰ ক্ষেত্ৰত তোমালোকৰ চেপ্টাৰ 1 পলিটিকেল সায়েন্স আৰু চেপ্টাৰ 1 ইকনমিক্স চেপ্টাৰ 1 পঢ়োৱা হ'ব। ঠিক আছে, আৰু বাকী তোমালোকৰ হিন্দী এডভান্স মেথছ যিকেইজনৰ যিটো আছে সেইখিনি তোমালোকে চাই ল'বা। ঠিক আছে, তাৰপিছত আমি যদি চাওঁ মে'ৰ পিছত জুন মাহত কোনখিনি টাৰ্গেট আছে তোমালোকে এইখিনি ভালদৰে চাই লোৱা। চোৱা, জুন মাহত তোমালোকে মাত্ৰ ইফালে সানডে কেইটা আছে 1 2 3 4 5টা আৰু ইফালে মুঠতে 6 দিন বন্ধ পাবা। 6 দিন বন্ধৰ মাজত আকৌ তোমালোকৰ কাৰণে জুন মাহৰ চোৱাচোন এইটো জুন মাহৰ 22 তাৰিখে চোৱা, জুন মাহৰ 22 তাৰিখে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট ষ্টাৰ্ট হ'ব। কিন্তু বুজি পাইছা বস্তুখিনি এতিয়াই তোমালোকে আগতীয়াকৈ জানি লোৱা, তেতিয়া তোমালোকৰ পঢ়িব কিন্তু মটিভেশ্যন আহিব, হয়নে? এতিয়া চোৱা, আমি যদি চাওঁ যে কি ছাবজেক্ট পঢ়োৱাব কোনখিনি চেপ্টাৰ, চোৱা আমি আছামিজৰ ক্ষেত্ৰত যদি চাওঁ গ্ৰুপ এৰ যুঁজ আৰু মানৱ বন্ধন এই দুটা চেপ্টাৰ পঢ়োৱা হ'ব আৰু তোমাৰ দুটা পাতৰ পৰা কোচ ৰাজবংশীসকল এই চেপ্টাৰটো তোমালোকক পঢ়োৱা হ'ব। ঠিক আছে, ক্লাছ 9ৰ ক্ষেত্ৰত মই কৈ আছো দেই। তাৰপিছত ইংৰাজী চোৱা, ইংৰাজী দ্য লেক আইজলে অফ ইননিস্পি এইটো পঢ়োৱা হ'ব আৰু তোমালোকৰ গ্ৰামাৰৰ ক্ষেত্ৰত বাকীখিনি তোমালোকে চাই লোৱা। আৰু জেনেৰেল মেথছৰ ক্ষেত্ৰত তোমালোকৰ চেপ্টাৰ 3 অৰ্থাৎ কোঅৰ্ডিনেট জিঅ'মেট্ৰি আৰু চেপ্টাৰ 5 ইন্ট্ৰডাকশ্যন টু ইউক্লিডছ যিটো জ্যামিতি চেপ্টাৰ আছে এইটো পঢ়োৱা হ'ব। আৰু সায়েন্সৰ ক্ষেত্ৰত তোমালোকৰ চেপ্টাৰ 6 অৰ্থাৎ টিচু কলা এইটো পঢ়োৱা হ'ব আৰু চেপ্টাৰ 9 ফ'ৰ্চ এণ্ড লছ অফ মোশ্যন এইখিনি তোমালোকৰ পঢ়োৱা হ'ব। আৰু ছ'চিয়েল সায়েন্সৰ ক্ষেত্ৰত তোমালোকৰ চেপ্টাৰ 2 যিটো জিঅ'গ্ৰাফী হয়নে, ভূগোলৰ জিঅ'গ্ৰাফীৰ চেপ্টাৰ 2 আৰু হিষ্টৰী অৰ্থাৎ ইতিহাসৰ চেপ্টাৰ 2 এই দুটা পঢ়োৱা হ'ব। ঠিক আছে, আৰু বাকী যিখিনি আছে তোমালোকে এনেদৰে চাই ল'ব আৰু হ'ব। তাৰপিছত আমি যদি চাওঁ যে জুন মাহত ক্লাছ 10ৰ ষ্টুডেণ্টছখিনি কোনখিনি পঢ়োৱা হ'ব চোৱাচোন। যে MIL পঢ়োৱা হ'ব তোমাৰ গ্ৰুপ এৰ ভাৰতীয় সংস্কৃতি আৰু দ্ৰুতপাঠ পঢ়োৱা হ'ব বড়োসকল, এইখিনি তোমালোকক পঢ়োৱা হ'ব। তাৰপিছত গ্ৰুপ বিৰ তোমাৰ প্ৰাচীন ভাৰতীয় শিক্ষা এইখিনি তোমালোকক পঢ়োৱা হ'ব। আৰু বাকী তোমালোকে ইংৰাজী চোৱাচোন, ইংৰাজী আছে কোৰ চেপ্টাৰটো তোমালোকক পঢ়াব। তাৰপিছত গ্ৰামাৰ ক্ষেত্ৰত ডিটাৰমিনাৰ্ছ আৰু লেটাৰ ৰাইটিং এইখিনি তোমালোকক শিকাব। ঠিক আছে, তাৰপিছত জেনেৰেল মেথছৰ ক্ষেত্ৰত তোমালোকৰ চেপ্টাৰ 6 অৰ্থাৎ ট্ৰাইংগলছ কৰ্ডিনেট যিটো পঢ়াব আৰু চেপ্টাৰ 8টো তোমালোকক পঢ়াব। আৰু সায়েন্সৰ ক্ষেত্ৰত চেপ্টাৰ 5 আৰু চেপ্টাৰ 9। তাৰপিছত ছ'চিয়েল সায়েন্সৰ ক্ষেত্ৰত তোমালোকৰ জিঅ'গ্ৰাফীৰ চেপ্টাৰ 2 আৰু হিষ্টৰীৰ চেপ্টাৰ 2 হ'ব। তাৰপিছত তোমালোকে এনেদৰে ইংৰাজী হিন্দী ইলেক্টিভ এডভান্স মেথছ এইখিনি তোমালোকে জিঅ'গ্ৰাফী আটাইকেইটা তোমালোকে চাই লোৱা। তাৰপিছত আমি যদি চাওঁ যে জুলাই মাহত কোনখিনি পঢ়োৱা হ'ব, জুলাই মাহত তোমালোকৰ গৰমৰ বন্ধ থাকিব হয়নে নহয়। তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট লৈ অলপ পঢ়ুৱাই তোমালোকৰ গৰম বন্ধ দিব। কিন্তু যিকেইজন ধৰা প্ৰাইভেট স্কুলত পঢ়াবা তোমালোকৰ গৰম বন্ধটো নিদিয়েই, কিন্তু তোমালোকে যিকেইজন স্কুল বন্ধ থাকিব তোমালোকে এই সময়খিনিত কিন্তু ফাইদা উঠাব লাগিব। ঘৰত পুৰা তোমালোকে চেল্ফ ষ্টাডি কৰিব লাগিব। 1 ছেকেণ্ড সময় যদি তোমালোকে সময় নষ্ট কৰা তোমালোকৰ কিন্তু টাৰ্গেটৰ পৰা পাৰ্চেণ্টেজ কমি যাব, গতিকে খুব সাৱধান। তাৰপিছত মই আহিছোঁ আগষ্ট মাহত টাৰ্গেটলৈ। আগষ্ট মাহত তোমালোকৰ ছানডে লৈ আৰু বাকী এদিন মাত্ৰ বন্ধ পাবা। তাৰপিছত তোমালোকে আগষ্ট মাহত যদি চোৱা ক্লাছ 9ৰ ক্ষেত্ৰত কোনখিনি পঢ়িব দিছে চোৱাচোন। ক্লাছ 9ৰ আছামিজৰ ক্ষেত্ৰত তোমাৰ গীত আৰু ছবি এইখিনি তোমালোকে ভালদৰে চাই ল'বা। আটাইকেইটা ছাবজেক্টত তোমালোকে চাই ল'বা। ঠিক আছে, মই এনেকৈ তোমালোকক দেখুৱাই দিছোঁ। তাৰপিছত আমি যদি চাওঁ আগষ্ট মাহৰ ক্লাছ 10ৰ কাৰণে কোনখিনি টাৰ্গেট দিছে চোৱাচোন। চোৱা, আছামিজৰ ক্ষেত্ৰত দিছে প্ৰশস্তি আৰু অৰণ্য যাত্ৰা হ'ব। তাৰপিছত দ্ৰুতপাঠ দিছে মটকসকল মৰাণসকল হয়নে। তাৰপিছত ইংৰাজীৰ ক্ষেত্ৰত তোমাক দিছে দ্য মিডনাইট ভিজিটৰ আৰু গ্ৰামাৰ দিছে তোমালোকক ভকেবুলাৰী আৰু ট্ৰান্সলেশ্যন এইখিনি তোমালোকক পঢ়োৱা হ'ব। তাৰপিছত জেনেৰেল মেথছৰ ক্ষেত্ৰত চোৱা চেপ্টাৰ 3 আৰু চেপ্টাৰ 7, সায়েন্সৰ ক্ষেত্ৰত চেপ্টাৰ 7 চেপ্টাৰ 11 তাৰপিছত চেপ্টাৰ 14 হ'ব। তাৰপিছত তোমাৰ ছ'চিয়েল সায়েন্সৰ ক্ষেত্ৰত হিষ্টৰী চেপ্টাৰ 3 আৰু জিঅ'গ্ৰাফীৰ চেপ্টাৰ 3 পঢ়োৱা হ'ব। আৰু বাকী ছাবজেক্ট কেইটা তোমালোকে চাই লোৱা ভালকে। ঠিক আছে,
এইটো আছিল আমাৰ আগষ্ট মাহৰ টাৰ্গেট। তো ছেপ্টেম্বৰ মাহৰ ক্ষেত্ৰত যদি আমি চাওঁ, ছেপ্টেম্বৰ মাহত যথেষ্টখিনি হলিডে আছে। ইয়াৰ মাজতে আমি যিখিনি ক্লাছ 9ৰ ক্ষেত্ৰত সেইখিনি ভালদৰে চাই লোৱা। ক্লাছ 9ৰ আছামিজ কোনখিনি পঢ়োৱা হ'ব তোমালোকে এবাৰ ভালদৰে লিখি ল'বা এইখিনি। আৰু যদি তোমালোকৰ যদি PDF লাগে, PDFটো ক'ত পাওঁ মই ভিডিঅ'ৰ শেষত কৈ দিম। তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাতে তোমালোকৰ কাৰণে এইটো মই PDF বনাই দি দিম। আৰু এইটো চোৱা যে ক্লাছ 10ৰ ক্ষেত্ৰৰ কাৰণে আছামিজত কি যে ইণ্টাৰনেটত তিতা মিঠা, অৰুণিমা সিনহা আৰু দ্ৰুতপাঠত মিচিংসকল, তাৰপিছত নাগযোগী আদিবাসী এইখিনি পঢ়াব। ঠিক আছে। তাৰপিছত ইংৰাজীৰ ক্ষেত্ৰত এ কুৱেশ্যন অফ ট্ৰাষ্ট, তাৰপিছত চিন্থেচিছ অফ চেণ্টেন্সেছ এইখিনি গ্ৰামাৰৰ ক্ষেত্ৰত পঢ়াব। জেনেৰেল মেথছৰ ক্ষেত্ৰত চেপ্টাৰ 4 পঢ়াব আৰু চেপ্টাৰ 10 অৰ্থাৎ চাৰ্কুল বৃত্তটো পঢ়াব। আৰু ছায়েন্সৰ ক্ষেত্ৰত চেপ্টাৰ 1 কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ আৰু চেপ্টাৰ 2 এচিডছ বেচেছ এণ্ড চাল্টছ। আৰু ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত চেপ্টাৰ 4 হিষ্টৰীৰ আৰু চেপ্টাৰ 3 জিঅ'গ্ৰাফীৰ এইখিনি তোমালোকৰ পঢ়োৱা হ'ব। ঠিক আছে। তাৰপিছত বাকী ছাবজেক্টখিনি তোমালোকে এনেদৰে চাই লোৱা। অ'কে। তাৰপিছত আমি যদি আগবাঢ়ো ছেপ্টেম্বৰ মাহৰ টাৰ্গেটলৈ চোৱা। ছেপ্টেম্বৰ মাহৰ টাৰ্গেটত তোমালোকৰ কোনখিনি হলিডে আছে তোমালোকে ভালদৰে চাই লোৱা। চোৱা যে তোমালোকৰ কোনখিনি চেপ্টাৰ পঢ়োৱা হ'ব আৰু তোমালোকৰ ক্লাছ 9ৰ কেইজনে চাই লোৱা আৰু এইফালে ক্লাছ 10ৰ কেইজনেও তোমালোকে এনেদৰে চাই ল'বা। ঠিক আছে। তাৰপিছত আমি আহিছোঁ ছেপ্টেম্বৰত। চোৱা ছেপ্টেম্বৰত তোমালোকৰ কোনখিনি টাৰ্গেট আছে এইখিনি তোমালোকে জানিব পাৰিবাই। আৰু আমি নেক্সট আগবাঢ়ো। চোৱা এইটো মাহত তোমালোকৰ কি দিছে চোৱাচোন, যে নৱেম্বৰ মাহৰ তোমাৰ 23 তাৰিখৰ পৰা তোমালোকৰ কি হ'ব, ইউনিট টেষ্ট 2 ষ্টাৰ্ট হ'ব। চাইছানে? এইটো চোৱা ইউনিট টেষ্ট 2 তোমালোকৰ ডিচেম্বৰৰ, চোৱা যে তোমালোকৰ নৱেম্বৰৰ 23 তাৰিখৰ পৰা তোমালোকৰ ইউনিট টেষ্ট 2 ষ্টাৰ্ট হ'ব। চাইছানে তোমালোকে? আৰু কোনখিনি তোমালোকে পঢ়িব লাগিব তোমালোকে PDF-টোত পাই যাবা। অ'কে। এইটো চোৱা নৱেম্বৰৰ ছেকেণ্ড ইউনিট টেষ্ট ফ্ৰম 23rd নৱেম্বৰ টু 30th নৱেম্বৰ তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্ট ষ্টাৰ্ট হ'ব। তাৰপিছত আমি ডিচেম্বৰত যদি আহোঁ, ডিচেম্বৰৰ টাৰ্গেটখিনি তোমালোকে ভালদৰে চাই লোৱা ক্লাছ 9ৰ ক্ষেত্ৰত, আৰু ক্লাছ 10ৰ ক্ষেত্ৰত তোমালোকে এইখিনি চাই লোৱা। ঠিক আছে। আমি আগবাঢ়ো জানুৱাৰীৰ ক্ষেত্ৰত চোৱাচোন। জানুৱাৰীৰ ক্ষেত্ৰত তোমালোকে ক্লাছ 9ৰ কেইজনে এইখিনি পঢ়িব লাগিব। ঠিক আছে। আৰু কোনো ধৰণৰ টেষ্ট নাই জানুৱাৰীত, কিন্তু ক্লাছ 10ৰ কাৰণে তোমালোকৰ জানুৱাৰীত কি কৈছে চোৱা, যে ৰিভিজনেৰী এক্সাম ফৰ ক্লাছ 10 ফ্ৰম 2nd জানুৱাৰী টু 11 জানুৱাৰী। চাইছেনে? আৰু কি হ'ব, স্পকেন ইংলিছ চেণ্টাৰ টেষ্ট 2 হ'ব ফৰ ক্লাছ 9ৰ ক্ষেত্ৰত। বুজি পাইছে? জানুৱাৰীৰ ক্ষেত্ৰত। তাৰপিছত ফেব্ৰুৱাৰীৰ ক্ষেত্ৰত যদি আমি চাওঁ, চোৱা ফেব্ৰুৱাৰীত কোনখিনি আছে, ফেব্ৰুৱাৰীত কোনো হেৰি নাই স্পেচিয়েল তোমালোকৰ কাৰণে, কিন্তু তোমালোকে এইখিনি ভালদৰে চাই লোৱা আৰু এইখিনি তোমালোকে PDF-ত পাই যাবা। আৰু মাৰ্চ মাহত যদি আমি আহোঁ, চোৱা মাৰ্চ মাহতে তোমালোকৰ কি হ'ব চোৱা, যে প্ৰিপেৰেশ্যন ফৰ দ্য HSLC এক্সামিনেশ্যন, আৰু HSLC এক্সামিনেশ্যন উইল বি হেল্ড এজ পাৰ বৰ্ডছ নটিফিকেশ্যন। বুজি পাইছা? এইটোৱে আছিলে তোমালোকৰ একাডেমিক কেলেণ্ডাৰ। তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যন বা পিন কমেণ্টত দি থ'ম, আৰু তোমালোকে তাতে এই PDF-টো তোমালোকে পাই যাবা। তো ভিডিঅ'টো ইমানেই আছিলে। তোমালোকৰ যদি PDF লাগে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যন বা পিন কমেণ্টত দি থৈছোঁ, আৰু তোমালোকে আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা।